আৰু আজি নিৰ্বাচনী প্ৰচাৰত আহিছোঁ। আমাৰ কালিকলাত বহুত ইয়াত ৰাইজ ওলাই আহিছে, মাইনৰিটিসকল, আদিবাসীসকল চবেই ওলাই আহিছে। আৰু 40টা সমষ্টিত জানুৱাৰী মাহৰ পৰা আমাৰ দলীয় কৰ্মী নেতাসকলে কাম কৰি আছিলে। আৰু তাৰে পৰা চাই জুলাই মাহৰ শেষৰ ফালে আমাৰ প্ৰত্যেকটো সমষ্টিত 7,000তকৈ বেছি পৰিয়াল বনাইছে। নোনাই চেৰফাঙত আমাৰ 8,000 পৰিয়াল আছে, UPPL পৰিয়াল। গতিকে 8,000ত যদি আপোনাৰ তিনিটা ভোট দিয়ে 24,000। তো নোনাই চেৰফাং এইবাৰ UPPLৰ খাতাত আহি আছে। মাৰিয়াম বাইদেউ বিপুল ভোটত জয় হৈ আছে। আৰু এজন আদিবাসী আমাৰ মহিলা হিচাপে তেখেতক চবে একচেপ্ট কৰিছে। আৰু তেখেতে দীৰ্ঘদিন NGOত কাম কৰিছে, ছ'চিয়েল ৱৰ্ক কৰিছে, বিভিন্ন কাম কৰিছে, সমাজক ওচৰৰ পৰা পাইছে। গতিকে মাৰিয়াম বাইদেউকে চবে আকোৱালি লৈছে। আৰু নোনাই চেৰফাং এইবাৰ যিকোনো পৰিৱেশৰ বিনিময়ত যোনে যিমান কষ্ট নকৰক কিয় UPPLৰ খাতাত আহি আছে, এইটো চিয়'ৰ। যোৱা 5 বছৰে বিজেপিৰ দখলৰ আছে এই সমষ্টিটো, আৰু শেহতীয়াকৈ মুখ্যমন্ত্ৰীও আহি গৈছে। তাৰপিছত কিবা প্ৰভাৱ পৰিছে নেকি? চাওক, তেনেকুৱা কোনো প্ৰভাৱ নাই। নিজৰ দলীয় কৰ্মী, নিজৰ দলৰ সমৰ্থকক লৈ মিটিং কৰিছে, আমিও কৰিছোঁ। নিৰ্বাচনতো চবেই আহিব, মুখ্যমন্ত্ৰী আহিব, ডাঙৰ নেতা আহিব। কিন্তু ইতিমধ্যে মই যিটো দেখিলোঁ, 40টা সমষ্টিত ৰাইজে সিদ্ধান্ত লৈছে এইবাৰ UPPLকে চৰকাৰত আনিব লাগে। কাৰণ 5টা বছৰ UPPLে প্ৰমাণ কৰি দিছে যে কোনোবা ৰাজনীতিৰ যদি নীতি আদৰ্শ থাকে ৰাজনৈতিক দলৰ, সমাজখন ভালেকৈ আগবাঢ়ি লৈ যাব পাৰে। আৰু ৰাজনৈতিক নেতৃত্বৰ যদি ইচ্ছা শক্তি থাকে, দূৰদৰ্শিতা থাকে, প্ৰত্যেকটো কামটোকে কৰিব পাৰে, যিমানে পইচা থাকক নাথাকক। সকলো দলক লৈ আমি চৰকাৰ গঠন কৰিম, UPPLকো ল'ম, BPFকো ল'ম, কাৰণ ইয়াতে আকৌ এৰাৰ সম্ভাৱনা নহয়। যদি কাৰোবাৰ সংখ্যাগৰিষ্ঠ পায় তো সিহে চৰকাৰ বনাব। ই আৰু বেলেগক মাতিব পৰাটো তাৰ চান্স নাথাকিব। গতিকে যোনে সংখ্যাগৰিষ্ঠ পাব ইয়ে চৰকাৰ বনাব, ইয়ে মাতিব। গতিকে UPPLে সংখ্যাগৰিষ্ঠ পাই আছে, এইটো নিশ্চিত। হাগ্ৰামে এটা কথা কৈ আছে যে এইবাৰ BPF চৰকাৰ অহাৰ পিছত প্ৰমোদ বড়োৱে আকৌ এবাৰ আন্দোলন কৰিব। চাওক, আন্দোলনটো প্ৰমোদ বড়োৰ নহয়, আন্দোলনটো বড়ো জনগোষ্ঠীৰ। আন্দোলনটো জনগোষ্ঠীবিলাকে কৰিছে। প্ৰমোদ বড়ো মাৰ গৰ্ভৰ পৰা জন্ম পাই মই আন্দোলন কৰিম বুলি ওলাই অহা নাই। আন্দোলন কোনো এনেকুৱা নকৰে, তেখেতে বুজি নাপায়। এটা পৰিৱেশে মানুহক আন্দোলন কৰিবলৈ বাধ্য কৰায়। গতিকে হাগ্ৰামা মহিল ডাঙৰীয়াই যি সময়ত সংগ্ৰাম কৰিছে, তেখেতে তেনেহ'লে নাটকীয়ভাৱে কৰিছিলে নেকি? তেখেতক প্ৰশ্ন কৰিব লাগিব। তেখেতেতো অস্ত্ৰ লৈ সংগ্ৰাম কৰিছিলে, তো নাটকীয়ভাৱে কৰিছিল। প্ৰমোদ বড়োই কোনো কাৰণে নিজৰ কাৰণে কৰা নাই আৰু নকৰে। নিজৰ কাৰণে কৰিব লাগিলে ঘৰত যাই খেতি কৰি খাম, ৰাইজৰ লগত কাম কৰিম। কিন্তু আজি পলিটিক্স কৰিব অহাৰ লগে লগে 35টা আমাৰ যিটো 35 লাখ জনগণ আৰু 26টা জনগোষ্ঠীৰ কাৰণে কাম কৰিব আহিছোঁ। এইটোৰ কাৰণে আমি 125 যি এমেণ্ডমেণ্ট সংবিধানৰ যিটো সংশোধন বিচাৰি আছোঁ, এইটো হোৱাৰ লগে লগে VCDC ইলেকশ্যন হ'ব। মই শুভেচ্ছা জনাইছোঁ, তেখেতলৈ ডাঙৰ শুভেচ্ছা জনাইছোঁ। মই একদম চিঠি লৈ লওক, চবেই চিঠি লৈ। সমাজক ভাঙিবলৈ ধৰ্মৰ আধাৰত, বৰ্ণৰ আধাৰত, ভাষাৰ আধাৰত সমাজখন ভাঙিবলৈ আহিব নালাগে। ৰাজনীতি কৰা মানুহবিলাকে চবকে একত্ৰিত কৰি আগবাঢ়ি যাব লাগে। আজি ইয়াত 35 লাখ যি জনগণ আছে, 26টা জনগোষ্ঠী আছে, একেলগে আমি লৈ আগবাঢ়ি যাব লাগিব। ইয়াত যদি আপুনি মাইনৰিটিক বাদ দিয়ে, ইয়াত যদি আদিবাসীক বাদ দিয়ে, ইয়াত যদি গোৰ্খাক বাদ দিয়ে, ইয়াত যদি বড়োক বাদ দিয়ে, আপুনি কাক লৈ ৰাজনীতি কৰিব? আজি কিছুমান দলে তেনেকা বিভাজন কৰি ৰাজনীতি কৰিবলৈ আহে, কিন্তু UPPL দলে চবকে একেলগে লৈ আমি আগবাঢ়ি যাব বিচাৰিছোঁ। আপোনালোকে চবে ভাৰতীয় মানুহ, আপোনালোকে চবে অসমৰ বাসিন্দা, আপোনালোকে চবে বড়োলেণ্ডৰ বাসিন্দা। আমি একেলগে আপোনালোকক লৈ আগবাঢ়ি যাব বিচাৰিছোঁ। UPPL মডেলৰ ৰাজনীতি আজি সকলো প্ৰশংসা কৰিছে। অকল বড়োলেণ্ডৰ 40টা সমষ্টি নহয়, অসমত, উত্তৰ পূৰ্বাঞ্চলত আৰু ভাৰতত আজি UPPL মডেলৰ ৰাজনীতিক চবে প্ৰশংসা কৰিছে। এইটোহে ৰাজনীতি হ'ব লাগে। ৰাজনীতিৰ দ্বাৰা শান্তি আনিব লাগে, ৰাজনীতিৰ দ্বাৰা মানুহক নিৰাপত্তা দিব লাগে, ৰাজনীতিৰ দ্বাৰা সমন্বয় আনিব লাগে। ৰাজনীতি কৰি পেলাই জাতি জনগোষ্ঠীক মৰম আৰু শ্ৰদ্ধাৰ এনাজৰীৰে বান্ধিব লাগে। জিন্দাবাদ, ট্ৰেক্টৰ জিন্দাবাদ, UPPL জিন্দাবাদ, নোনাই চেৰফাং জিন্দাবাদ। এভেকশ্যন হৈছে নেকি? কাকবা খেদিছে নেকি? কোনোবা কিডনেপ হৈছে নেকি? এই 5টা বছৰত
BPF-ৰ কোৱাৰ নিচিনা ইয়াত কিডনাপো হোৱা নাই, হত্যা হোৱা নাই, হিংসা হোৱা নাই, এভেকশ্যন হোৱা নাই। এই পৰিৱেশটো আনিছে UPPL-এ, বেলেগে এই পৰিৱেশটো অনা নাই। গতিকে আজিৰ সময়ত নেতাৰ যদি কমিটমেণ্ট থাকে, দায়বদ্ধতা থাকে, তেখেতে যদি সমাজৰ দায়িত্ব ল'ব বিচাৰে তেনেহ'লে দায়িত্ব লয়। এই দলবিলাকে আজি আহি আমাৰ আগত বিভিন্ন কথা কয়। আমি আজি দায়িত্ব লৈছো, ভাৰতৰ 4 সীমাৰ ভিতৰত থকা প্ৰত্যেকজন নাগৰিকে সাংবিধানিক অধিকাৰ পাব লাগিব। অসমৰ 4 সীমাৰ ভিতৰত থকা প্ৰত্যেকজনে নাগৰিকে নিজৰ অধিকাৰ পাব লাগিব। আৰু বড়োলেণ্ডৰ 4